हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल। मैं रज्जाक और आपलोके चाइছে rzktutorial। আজি ৰাতিপুৱাৰ খবৰ, আজি মঙ্গলবাৰ আৰু ৰাইজৰ বাবে ওলাই আহিছে আজিৰ পাঁচটাকৈ ডাঙৰ খবৰ। আৰু এই পাঁচটা ডাঙৰ খবৰত কি আছে হবিকে এই ভিডিঅ'টোত আপোনালোকে এ টু জেড চাব পাৰিব। তো ফ্ৰেন্ড আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। তো এক নম্বৰত আছে চাওক, শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰত উপস্থিত আছিল জুবিন গাৰ্গ। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উঠা ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বহুতে জুবিন গাৰ্গে সৌজন্যতাৰ খাতিৰত মুখ্যমন্ত্ৰীৰ সৈতে আলিঙ্গন কৰা বুলি কোৱাৰ লগতে অন্য একাংশই সমালোচনা কৰিছিল জুবিন গাৰ্গক। এইবাৰ এই বিতৰ্কত মন্তব্য কৰিছে জুবিন গাৰ্গে। জুবিন গাৰ্গে সংবাদ মাধ্যমৰ আগত কয় যে সৰ্বদাৰ সৈতে মোৰ চিনাকি আজিৰ নহয়, 20 বছৰ পুৰণিৰ চিনাকি। সৰ্বদাৰ ঘৰত মই গৈছোঁ, থাকিছোঁ, গতিকে তেওঁক লগ পালে মই মাত এষাৰ দিবই লাগিব। কোনোবাই ফটো তুলিছে, তাত বিতৰ্ক কৰিবলৈ একো নাই। জুবিন গাৰ্গে সৰ্বানন্দ সোণোৱালৰ সৈতে ফটো উঠাৰ পিছত বহুতে প্ৰশ্ন কৰিছিল যে কি হ'বগৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। এই সম্পৰ্কত জুবিন গাৰ্গে কয়, ফিল্মফেয়াৰলৈ গ'লোঁ যদিও নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি যাম। অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। এই যুঁজ সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে নহয়, মুঠতে কাখন বাতিল হ'ব লাগে সেইটোহে প্ৰধান উদ্দেশ্য। মই যি ভাল পাম মুকলিকৈ ক'ম আৰু যি বেয়া পাম মুকলিকৈ সমালোচনা কৰিম। কি ফিল্মফেয়াৰ চলি থকাৰ সময়তে কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপত কিয় এৰিলে জুবিন গাৰ্গে? হঠাৎ কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপৰ পৰা লেফ্ট কৰিছে জুবিন গাৰ্গৰ। ফিল্মফেয়াৰ এৱাৰ্ড 2020 অনুষ্ঠান চলি থকাৰ মাজত অসম কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপৰ পৰা ওলাই আহিল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। কিন্তু কিয় নিশা 9:20 পৰা 10:02 ভিতৰত লেফ্ট হয় জুবিন গাৰ্গ? যিটো সময়ত সৰুসজাই ষ্টেডিয়ামত চলি আছিল ফিল্মফেয়াৰ অনুষ্ঠান, সেই সময়ত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল জুবিন গাৰ্গ আৰু মুখ্যমন্ত্ৰীৰ ফটো। যিটো ফটোৰ বাবে বহুতো জুবিন গাৰ্গক সমালোচনা কৰাও দেখিবলৈ পোৱা গ'ল। তেনে সময়তে কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপৰ পৰা জুবিন গাৰ্গ লেফ্ট হোৱাৰ খবৰ আহি পৰিছে। কণ্ঠশিল্পী সমাজ নামৰ হোৱাটছএপ গ্ৰুপত আছে অসমৰ প্ৰায় সকলো কণ্ঠশিল্পীয়ে। কিন্তু কিয় জুবিন গাৰ্গে লেফ্ট হ'ল কণ্ঠশিল্পী সমাজৰ হোৱাটছএপ গ্ৰুপৰ পৰা? এই প্ৰশ্নৰ উত্তৰ দিয়া নাই জুবিন গাৰ্গেও। উল্লেখযোগ্য যে এই কণ্ঠশিল্পী সমাজ নামৰ হোৱাটছএপ গ্ৰুপত মুঠ 396 গৰাকী সদস্য আছে। উল্লেখযোগ্য যে এমাহ পূৰ্বে কা বিৰোধী আন্দোলনৰ ভৰক সময়তে কণ্ঠশিল্পী সমাজ নামৰ এই গোটটো গঠন কৰা হৈছিল। এই গোটৰ সভাপতি জুবিন গাৰ্গ আৰু সম্পাদক মানস ৰবীন। এইবাৰ সঁচাকৈ নিৰ্ভয়া কাণ্ডৰ 4 পাখণ্ডক দিবনে ফাঁচি? 3 মাৰ্চত নিৰ্ভয়া কাণ্ডৰ 4জনৰ দোষীৰ ফাঁচি জাৰি কৰা হ'ল নতুন ডেথ ৱাৰেণ্ট। বিশ্বকোপৰ নিৰ্ভয়া কাণ্ডৰ 4জন দোষীৰ বিৰুদ্ধে পুনৰ জাৰি কৰা হ'ল ডেথ ৱাৰেণ্ট। আজি দোষীৰ নতুন ডেথ ৱাৰেণ্ট জাৰি কৰা গোচৰৰ শুনানি গ্ৰহণ কৰে ট্ৰায়েল কোৰ্টে। আদালতে 3 মাৰ্চৰ পুৱা 6 বজাত 4জন দোষীক ফাঁচি দিয়াৰ ঘোষণা কৰে। খবৰ অনুসৰি দোষী বিনয় শৰ্মা আমৰণ অনশনত আছে। আদালতে তিহাৰ জেলৰ অধীক্ষকক নিয়ম অনুসৰি দোষীক চোৱাচিতা কৰাৰ নিৰ্দেশ দিছে। কেৰালা পাঞ্জাবৰ পিছত কাৰ বিৰুদ্ধে বিধানসভাত প্ৰস্তাৱ গৃহীত কৰিব তেলেংগানা চৰকাৰে? দেশৰ বিভিন্ন প্ৰান্তত এতিয়া অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ। বহুকেইখন ৰাজ্য চৰকাৰেও বিৰোধী কৰিছে নাগৰিকত্ব সংশোধনী আইনৰ। কেৰালা, পাঞ্জাৱ, পশ্চিমবংগৰ পিছত বিতৰ্কিত আইনখনৰ বিৰোধিতা কৰিলে তেলেংগানা চৰকাৰে। তেলেংগানা চৰকাৰে বিধানসভাত গৃহীত কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰস্তাৱ। তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ চৰকাৰে ধৰ্মৰ আধাৰত নাগৰিকত্ব প্ৰদানৰ তীব্ৰ বিৰোধিতা কৰে। সন্মুখত 2021 বৰ্ষৰ বিধানসভা আৰু BTR নিৰ্বাচন। ইতিমধ্যে নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে শাসকীয় দল বিজেপি আৰু আন দলসমূহে। কিন্তু তেনে সময়ত ভোট দিয়াৰ বিনিময়ত ভোটাৰক 6,000 টকাৰ দাবী জনালে এটা ৰাজনৈতিক দলে। সেই দলটোৰ নাম হৈছে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল। আগন্তুক ৰাজ্যৰ নিৰ্বাচনত নেতাক ভোট দিয়াৰ বিনিময়ত প্ৰতি মাহে কেন্দ্ৰীয় চৰকাৰক 6,000 টকা ভোটাৰশ্বিপ দিয়াৰ বাবে দাবী এই দলটোৰ। দেওবাৰে ৰঙিয়া খেলপথাৰত অনুষ্ঠিত হোৱা বিশ্বআত্মাৰ 51 সংখ্যক জন্মদিনৰ লগত সংগতি ৰাখি নাগৰিকত্ব পুনৰ বিচাৰ সমাৱেশত এই কথা প্ৰকাশ কৰিছে পাৰ্টিৰ প্ৰতিষ্ঠাপক বিশ্বআত্মা ভৰত গান্ধীয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীক যিদৰে চৰকাৰী স্কলাৰশ্বিপ প্ৰদান কৰে ঠিক তেনেদৰে ভোটাৰকো চৰকাৰে প্ৰদান কৰিব লাগে মাহিলী দৰমহা। প্ৰতিষ্ঠাপকজনৰ প্ৰশ্ন, ৰাইজৰ ভোটৰ পৰাই যদি বিধায়ক আৰু সাংসদ নিৰ্বাচন হয়
তেওঁলোকে যদি দৰমহা পাব পাৰে তেন্তে ভোটাৰসকলে কিয় নোৱাৰে ৰাজ্যৰ 2021 বৰ্ষৰ বিধানসভা আৰু BTR নিৰ্বাচনত ভোটাৰশ্বিপ আইনমূলক ইস্যু হিচাপে লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৱে তো ফ্ৰেণ্ড আজিৰ ভিডিঅ' মানে যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু শ্বেয়াৰ কৰিব